অসমৰ এতিয়া বেছিভাগ লোকেই ভয়ত থাকে। তেওঁলোকে কথা ক'বলৈ ভয় কৰে, কাম কৰিবলৈ ভয় কৰে, ৰাজহুৱাভাৱে কিবা এটা ৰাজহুৱা বিষয় উপস্থাপন কৰিবলৈ ভয় কৰে। কিজানি এইখন চৰকাৰে তেওঁলোকৰ ওপৰত প্ৰতিশোধ লয়। প্ৰতিশোধ পৰায়ণ চৰকাৰখনক ইমানেই ভয় কৰে, কোনো এটা ৰাজহুৱা বিষয়ত একাংশ মানে চাকৰিয়াল লোকসকল, যিসকলে চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি কৰি আছে, তাৰে ৯৯% চাকৰিয়ালেই আনুষ্ঠানিকভাৱে সঁচা কথাবোৰ ক'বলৈ ভয় কৰা আৰম্ভ কৰিছে। মানে কি, আমাৰ বাক স্বাধীনতা নোহোৱা হৈ গ'ল, মানে দমনমূলক শাসনৰ বাবে মানুহে ভয় খোৱা হ'ল। এতিয়া এটা একদম সৰু উদাহৰণ দিছোঁ। কেইদিনমান আগতে মোৰ দাদা এজনে এটা ভিডিঅ' আপলোড কৰিছিল ফেচবুকত। মানে তেখেতে স্কুলখন সাৰি পুচি চাফ চিকুণ কৰি আছিল। মই সুধিলোঁ কিয় কৰা হ'ল। তেখেতে ক'লে আজি বহু বছৰ ধৰি মানে বিদ্যালয়সমূহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাই, নতুনকৈ নিয়োগ কৰা নাই। তেতিয়া মই ক'লোঁ ঠিক আছে দাদা, এই বিষয়টো আমি চৰকাৰক অৱগত কৰোঁ, শিক্ষা বিভাগক অৱগত কৰোঁ, এনেকৈ চলিছে শিক্ষা বিভাগ। তেখেতে এনেকুৱা ভয় খাইছিল, লগে লগে ফেচবুকৰ পৰা সেই ভিডিঅ'টো ডিলিট কৰিছিল। দাদাজনে আমাক কৈছিল একদম নকৰিবা, এইকাৰণে নকৰিবা, মই ভাল ভাবিয়ে দিছোঁ, কোনোবাই এইটো বেয়াভাৱে ল'ব, হয়তো IAS অফিচৰ পৰা মোক ফোন কৰিব, কিয় তুমি আপলোড কৰিবলগীয়া হ'ল, এইবিলাক কথা কি, এই ধৰণে জবাবদিহি কৰিব, হয়তো শাস্তিমূলক ব্যৱস্থাও ল'ব পাৰে মোৰ ওপৰত।